এটা এটা খুব গুৰুত্বপূৰ্ণ অংক। এই অংকটো মন কৰিব। কি দিছে? দুটা সংখ্যাৰ লসাগু আৰু গসাগু দি থোৱা আছে 96 আৰু দি দিছে 8। 96 টো হৈছে ইহঁতৰ লসাগু আৰু গসাগু হৈছে 8। তেতিয়াহ'লে আৰু সংখ্যা দুটাৰ যোগফল দিছে 56। তেন্তে ইহঁতৰ অনূন্যকৰ যোগফল কিমান উলিয়াব লাগে। এই অংকটো কৰিবলৈ যাওঁতে আমি প্ৰথমতে কি কৰিম? সংখ্যা দুটাক ধৰি ল'ম। ধৰা হ'ল এটা সংখ্যা a, এটা সংখ্যা b ধৰি ললো। এতিয়া কি বুলি কৈছে? আমি এটা ফৰ্মুলা আগতে পাই আহিছিলো। সেই ফৰ্মুলাটো হ'ল a * b, অৰ্থাৎ সংখ্যা দুটাৰ পূৰণফল লসাগু পূৰণ কি? গসাগু। লসাগু কিমান? 96, গসাগু কিমান? 8। সংখ্যা দুটা এয়া পূৰণ কৰিছো। সংখ্যা দুটাৰ পূৰণফল ইকুৱেল টু আমি কি পাওঁ? লসাগু পূৰণ গসাগু। তাৰপিছত আকৌ আৰু এটা বস্তু ইয়াত দি দিছে, চাওক। সংখ্যা দুটাৰ যোগফল 56 বুলি কৈ দিছে। গতিকে সংখ্যা দুটা এটা হ'ল a, এটা হ'ল কি? b। a আৰু b ৰ যোগফল কিমান? 56। এইটো এনেকে পাতি এইখিনিতে ৰাখি লওক প্ৰথমতে। এটা নেক্সট কামটোলৈ যাম। ইহঁতৰ অনূন্যকৰহে যোগফল বিচাৰিছে। অনূন্যক মানে এইটো আৰু এইটো। অনূন্যক মানে কি? অতিক্ৰম। অৰ্থাৎ a ৰ অনূন্যক কিমান হ'ব? 1/a আৰু b ৰ অনূন্যক কিমান হ'ব? 1/b। এতিয়া a আৰু b সিহঁতৰ লসাগু যদি লওঁ, ab হ'ব লসাগু। a কটা গ'ল, ওপৰত থাকিলে b, তলত থাকিলে কি? এইফালে থাকিলে a। কেনেকে a থাকিলে? b কটা গ'ল, মানে হৰণ কৰি দিলো। a লগত 1 পূৰণ কৰিলো, a হ'ল। এতিয়া a প্লাছ b বা এইটো a প্লাছ b বা b প্লাছ a একেটাই কথা। এইটো যোগ আৰু পূৰণত এইটো একেটাই থাকে, উল্টা পুল্টা হৈ থাকিলেও কথা নাই। গতিকে a প্লাছ b ৰ ভেলুটো কিমান? 56। ইয়াত 56 পাতিলো আৰু a ইনটু b ৰ ভেলুটো কিমান? 96 ইনটু কি? 8। অৰ্থাৎ 8 এৰে ইয়াক কাটি দিলো। কেইবাৰ গ'ল? 7 বাৰ। উত্তৰটো কিমান পালো? 7/96। শুদ্ধ উত্তৰ অপচন বি। নেক্সট। এবাৰ এটা অংক লৈছো। এইটো হৈছে চক্ৰবৃদ্ধি সূত্ৰৰ অংক। চক্ৰবৃদ্ধি সূত্ৰত কিমান শতাংশ হাৰে সুতৰ হাৰ উলিয়াবলৈ দিছে। দুবছৰত 20,000 টকা। 20,000 টকা আৰু ইয়াৰ সবৃদ্ধি মূল কিমান হ'ব? 23,328 টকা হ'ব বুলি কৈছে। ইয়াত আমি সুতৰ হাৰ উলিয়াব লাগে। আমি সূত্ৰ প্ৰয়োগ কৰি অংক কৰিম এতিয়া। সূত্ৰটো আছিলে কি? a = p1 + r / 100 to the n। n মানে হ'ল বছৰ, a মানে হ'ল সমূল, p মানে হ'ল মূলধন, r মানে হ'ল সুতৰ হাৰ। এই r ৰ ভেলুটো উলিয়াবলৈ দিছে। তাৰ কাৰণে আমি কি কৰিম? a ৰ মান দিয়া আছে 23,328, p ৰ মান দিয়া আছে 20,000। তাৰপিছত 1 + r মানে r, এইটো 100 আৰু n মানে দিয়া আছে 2। এতিয়া আমি কি কৰিম? এইটো প্ৰথমতে কি কৰিম? এইটো 23,328 আছে নহয়, এইটো 20,000টো কি হৈ আছে? এইফালে ইহঁতৰ লগত পূৰণ হৈ আছে। পূৰণটো এইফালে আহিলে কি হয়? হৰণ হ'ব। গতিকে 20,000 হৰণ কৰিম। প্লাছ ইয়াত কি থাকিব? 1/, এইটো থাকি গ'ল ইয়াত। ইয়াত যেনেকে আছে তেনেকেই থাকিলে। এতিয়া 20,000 ইয়াক যদি আমি হৰণ কৰো, তেতিয়াহ'লে ইয়াৰ হৰণ ফলটো আমি পাম কিমান? 1.1664 পাম। আৰু এইফালে আছে 1 + r / 100 স্কোৱাৰ। এইটো চাইডলৈ যাওঁ এতিয়া। এতিয়া কথাটো হ'ব কি? ভালকৈ মন কৰিব। ইয়াত এইটো স্কোৱাৰ আছে। যেতিয়া স্কোৱাৰটো ইফালে সিফালে পঠিওৱা সমানচিলে ইফালে, তেতিয়া সেইটো ওপৰত √over বহে। গতিকে মই এইটো এইবাৰ সোঁফালটো বাওঁফাল কৰি লিখি লৈছো। তাৰমানে এনেকে লিখিছো 1 + r/100। এতিয়া এইটো স্কোৱাৰ আছে নহয়, স্কোৱাৰটো ইয়ালৈ গুচি গ'লে কি হ'ব? এই সংখ্যাটোৰ ওপৰত কি বহিব? √over বহিব। তাৰমানে অৰ্থটো এইটো হ'ব √1.1664। এইটোক যদি আমি ভাঙো, মানে এইটোক যদি বৰ্গমূল লওঁ, এই সংখ্যাটোৰ বৰ্গমূল হ'ব 1.08। এতিয়া কি কৰিম চাওক। r / 100, এইটো ইহঁতৰ লগত 1টো প্লাছ হৈ আছে, এইফালে যদি গুচি যায় 1টো কি হ'ব? মাইনাছ। যদি 1টো মাইনাছ হৈ যায়, তেতিয়া কি থাকিব? 0.08 থাকিব। এতিয়া কথাটো চাওক, r ৰ লগত এই 100টো কি হৈ আছে? হৰণ হৈ আছে। হৰণটো ইফালে গ'লে কি হয়? পূৰণ। গতিকে 100ৰ লগত যদি 0.08 পূৰণ কৰি দিওঁ, তেতিয়াহ'লে উত্তৰটো কিমান ওলাব? 8%। অৰ্থাৎ আমাৰ শুদ্ধ উত্তৰটো হ'ব 8%। বুজি পালেনে? কমেণ্ট কৰিব। নেক্সট অংকটো দিয়া হৈছে, এইটো সৰল সূত্ৰৰ অংক এটা। 3/1 সৰল সূতত 5 বছৰৰ মূৰত কিমান টকা 7,000 হ'বগৈ বুলি সোধা হৈছে। মানে আমাক ইয়াতে মূলধনটো উলিয়াবলৈ দিছে।
একেবাৰে সিম্পল কথা, যেহেতু এটো সৰল সূত্ৰৰ সূত্ৰ মতে কি আছিলে, a ইকুৱেল টু কি হ'ব p প্লাছ i। p প্লাছ i মানে কি, p মানে হৈছে মূলধন, i মানে হৈছে সূতৰ হাৰ, আৰু a মানে হৈছে সবৃদ্ধি মূল বা সমূল। এতিয়া আমাক এই অংকটোত আমি কেনেকৈ কৰিম চাব দেই। p ৰ ভ্যালু, a ৰ ভ্যালু হ'ল 7000 ইকুৱেল টু p ভ্যালুটো আমি নাজানো। তাৰ পিছত ইয়াত আমাক কি দিছে, i সূত্ৰটো আমি জানো, i মানে হ'ল সূতৰ হাৰ উলিয়া সূত্ৰটো PRN ডিভাইডেড বাই কি আছিলে 100। এতিয়া মানবিলাক আমি বহুৱাই যাম। এইটো হৈ গ'ল 7000, p ৰ মান নেজানো, ওপৰতো p ৰ মান নেজানো, r মানে কিমান দিছে 3 সমষ্টি 3 ভাগৰ 1। এইটোক আমি সমষ্টি ভাঙি ল'ম। সমষ্টি ভাঙিম কেনেকে, 3 3 গুণ 9 হ'ব, 9 গুণ কিমান হ'ব, 9 1 কিমান হ'ব 10 হ'ব। গতিকে সেইটো 10 হলে ওপৰত 10টো বহিব, তলত 3টো বহিব, ইফালে তলত আকৌ 100টো আছেই। তাৰপিছত এইফালে আৰু কি বহিব, বছৰ 5 বছৰ, গতিকে 5টো ইয়াত বহুৱাই দিলো। এই 10ৰে ইয়াক কেইবাৰ যাব, 10 বাৰ। এই 5ৰে ইয়াক কেইবাৰ যাব, 2 বাৰ। 5ৰে গ'ল 2 বাৰ। এতিয়া কি থাকিলে, এইফালে কি থাকিলে 7000 আছে, এইফালে p প্লাছ ইয়াত কি থাকি গ'ল চাওক, এতিয়া কি থাকিলে 2 3 গুণ 6 হয় নহয়, p বাই 6 থাকিলে, p বাই 6 থাকিলে। এতিয়া ইয়াৰ লসাগু ল'ম, 7000 টো 7000 হৈ আছে। এতিয়া লসাগু ল'ম, লসাগু ল'লে 6 আৰু 1ৰ লসাগু আহিব 6, 6 ইনটু p, 6p প্লাছ p। 6p টো কেনেকে হ'ল, কাৰণ ইয়াত একো নাই 1 আছে, 6 আৰু 1ৰ লসাগু হ'ল 6, 6 ইয়াক কি কৰিলো পূৰণ কৰিলো, 6 ইনটু p, 6p হ'ল, 6 6 এবাৰ গ'ল, p লগত 1 পূৰণ কৰিলো, p হ'ল। এতিয়া এইটোৰ লগত এইটো পূৰণ কৰি দিয়ক, ক্ৰছ পূৰণ হয় নহয়, আৰু এইটো যোগ হ'ব, মানে ক্ৰছ পূৰণ মানে 6 7 গুণ কিমান হ'ব 42000। এইফালে 6টা p আৰু এটা p, কেইটা p হ'ব 7টা p। গতিকে এই 42000 ডিভাইডেড বাই কিমান হ'ব 7, 7ৰে ইয়াক হৰণ কৰি দিলো, 7 6 গুণ 42, তাৰমানে p ৰ ভ্যালুটো ওলাই গ'ল 6000 টকা। আৰু এইটোৱে হৈছে আমাৰ কি মূলধন। 6000 টকা মূলধনটো গৈ পেলাই 5 বছৰৰ মূৰত কিমান শতাংশ হাৰত কিমান টকা হ'বগে, 7000 টকা। এনেকুৱা ধৰণৰ অংক কিন্তু পৰীক্ষাত দিয়ে, বি কেয়াৰফুল, সাৱধানে যাব অংক কৰি। এবাৰ ইয়াৰ পিছত এটা অংক লৈছো, সেই অংকটো চাব। এইটো চক্ৰবৃদ্ধি সূত্ৰত 18000 টকাৰ 2 বছৰৰ সুদ দিয়া আছে 29.5.2 টকা, মানে 2995.20 পইচা, তাৰমানে সেইটো দিছে। তেতিয়াহ'লে এই অংকটো আমি কৰিবলৈ যাওঁতে আমি কি কৰিব লাগিব, ইয়াত যিহেতু আৰৰ ভ্যালুটো আমি নাজানো, আৰৰ ভ্যালুটো নাজানো মানে কি, সুদ দি দিলে, বছৰ দি দিলে, টাইম দি দিলে, মূলধনো দি দিলে, কিমান শতাংশ সুদত ইমান টকা হ'ল সেইটোতো আমাক নিদিলে। গতিকে আমি প্ৰথমতে আৰটো উলিয়াব লাগিব। আৰটো উলিয়াবৰ কাৰণে আমি কি সূত্ৰ ব্যৱহাৰ কৰিম, চক্ৰবৃদ্ধি সূত্ৰৰ সুদ উলিওৱা সূত্ৰ ব্যৱহাৰ কৰিম। সেই সূত্ৰ হৈছে কি, CI ইকুৱেল টু কি আছিলে, P ব্ৰেকেট 1 প্লাছ R বাই 100 টু দি পাৱাৰ n মাইনাছ 1, এই সূত্ৰটো ব্যৱহাৰ কৰিম। এতিয়া ইয়াত CI ভ্যালুটো দি দিছে, CI ভ্যালুটো কিমান দিছে 2995.2, P ভ্যালুটো দিয়া আছে 18000। তাৰপিছত এইফালে কি দিছে 1 প্লাছ R বাই 100, R ডিভাইডেড বাই 100, আৰু এইটো n মাইনাছ 1। এতিয়া এই 18000 এই সংখ্যাটোক কি কৰিব লাগিব, আমি হৰণ কৰিব লাগিব। এই সংখ্যাটোক যদি হৰণ কৰো 2995.2 18000 হৰণ কৰিলো, 18000 হৰণ কৰিলো, এইফালে থাকি গ'ল, ইফালে কি 1 প্লাছ R বাই 100 n মাইনাছ 1, এইটো ইফালে থাকি গ'ল, এইটো ইফালে থাকক, এইটো এনেকেই থাকক। এতিয়া এইটোৱে এইটোক যদি হৰণ কৰো, হৰণ ফলটো আমি পাম 0.1664, সেইটো পাম। তাৰপিছত ইফালে আকৌ কি আছে 1 প্লাছ R বাই 100 টু দি পাৱাৰ n মাইনাছ 1। এই মাইনাছ 1টো সমান চিহ্ন ইফালে যদি লৈ যাওঁ, মাইনাছটো সদায় কি হয়, সমান চিহ্ন ইফালে নিলে প্লাছ হয়। গতিকে এইটো এনেকে থাকিব। এতিয়া 1 প্লাছ R বাই 100, এইটো হৈ গ'ল কি n, ৰ ভ্যালুটো আমি বহুৱাই নাই এতিয়ালৈকে,
n টো 2 মই বহুৱাই দিছো এতিয়া দেই থাকি গৈছে বহাবলে 2 n ৰ ভ্যালুটো 2 এতিয়া n ৰ ভ্যালুটো আমি বহুৱাই ললো এতিয়া আমি কামটো কি কৰিব লাগিব এইটো চাওক এইটো কি আছে 0.1164 আছে হয় নহয় এইটো লগত এইটো মাইনাসটো ইফালে গুচি গলে এইটো প্লাস হ'ব প্লাস হোৱাৰ লগে লগে ইয়াৰ উত্তৰ আমি কিমান পাম 1.1664 পাম এটা এই স্কয়াৰটো ইফালে পঠিয়াই দিলে কি হ'ব ৰুট ওভাৰ হ'ব নহব ৰুট ওভাৰ হ'ব গতিকে ৰুট ওভাৰ হোৱাৰ লগে লগে এইটো ৰুট ওভাৰ 1.1664 হ'ল এইটো অলপ আগতে দেখোন এনেকুৱা এটা অংক কৰিছিলুৱে সেইটোৱে আৰু নিয়মটো একেটাই গতিকে ইয়াৰ আমি কিমান হ'ব গম পালোৱে ইয়াৰ বৰ্গমূলটো হ'ব 1.08 এতিয়া r divided by 100 আছে এটো প্লাস 1 আছে ইফালে গলে কি হ'ব -1 গতিকে 0.08 এটো -1 হ'ল এটো ওলাব কিমান 0.008 হ'ল এটো 0.08 হোৱাৰ লগে লগে এই 100 টো ইয়াত কি হৈ আছে হৰণ এটো অলপ আগত শিকাইছিলুৱে 100 টো হৰণ হৈ আছে ইফালে গলে কি হৈ যাব পূৰণ হৈ যোৱাৰ লগে লগে ইয়াৰ উত্তৰটো হ'বগে কিমান 8 অৰ্থাৎ আমাৰ r ৰ ভ্যালুটো পালো 8% ঠিক আছে r ৰ ভ্যালুটো আমি পালো 8% এতিয়া আমি সেই একে সুতৰ হাৰত অৰ্থাৎ 8% সুতৰ হাৰত 3 বছৰৰ এটা সৰল সুত কিমান হ'ব উলিয়াই পেলালে অংকটোৰ উত্তৰ ওলাই যাব সেইটো এটা আমি কৈ দিছো 3 বছৰৰ সৰল সুতটো কিমান হ'ব 8% সুতৰ হাৰে সেই অংকটো আমি কৈ দিয়াৰ লগে লগে উত্তৰটো ওলাই যাব এতিয়া কথাটো হ'ল এতিয়া আমি কি পাইছিলো মূলধনটো একে আছে 18000 টকা সুতৰ হাৰ কিমান আছে 8% আৰু বছৰটো এবাৰ 3 বছৰ দিছে তলত কি থাকিব 100 দুটা শূন্য লগত দুটা শূন্য কাটি দিলো এটা 18 180 8 আৰু 3 এই গোটেই খোপাক যদি আমি পূৰণ কৰি দিও তেতিয়াহলে পূৰণফলটো ওলাব 4320 আৰু এই টকাটোৱে হ'ল সৰল সুতত কিমান টকা বুলি আমাক যে সুধিছিলে গতিকে উত্তৰটো হ'ব 4320 উত্তৰটো হ'ব 4320 নেক্সট অংকতলৈ যাও এটো এটা ইম্পৰ্টেন্ট অংক এটা লৈছো এনেকুৱা অংক পৰীক্ষাত আহি থাকে দুটি সম্পৰ্কীয় এটা অংক এটো যোৱা বছৰ অৱশ্যে পৰীক্ষাত আহি যোৱা অংকই হয় 20 মিটাৰ প্ৰতি সেকেন্ড সুষম গতিবেগত 100 মিটাৰ দৈৰ্ঘ্যৰ ৰেলগাড়ী এখন 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন দলং পাৰ হ'বলৈ কিমান সময় লাগিব সুধিছে ইয়াতে আমি ধৰি ললো এখন ৰেলগাড়ী গৈ আছে ৰেলগাড়ীখন তেওঁ দলং এখন পাব এতিয়া ৰেলগাড়ীখনে এই দলংখন আকৌ কি হ'ব দলংখনৰ দৈৰ্ঘ্যটো হৈছে 1 কিলোমিটাৰ গতিকে তাক যদি মিটাৰলৈ লৈ যাও 1000 মিটাৰ হ'ব ঠিক আছে আকৌ এইখন হৈছে 100 মিটাৰ এটা এনেকুৱা অংকৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব যেটো আমাক ডিসটেন্স দিয়া থাকে সেই ডিসটেন্সটো এই দুইটা প্লাস কৰি ল'ব লাগিব অৰ্থাৎ এটো হৈছে 1000 আৰু এই ৰেলখনৰ হৈছে 100 যোগ কিমান 1000 100 আৰু 1000 কিমান হ'ল 1100 মানে মুঠ দূৰত্ব হ'ব 1100 মিটাৰ দ্ৰুতি কিমান দিয়া আছে স্পিডটো কিমান দিছে 20 মিটাৰ প্ৰতি সেকেন্ড মানে প্ৰতি সেকেন্ডত 20 মিটাৰ যায় তেতিয়াহলে এই 1100 মিটাৰ যাবৰ কাৰণে ৰেলগাড়ীখনক কিমান সময় লাগিব হেতু সুধিছে গতিকে কি কৰিব আৰু 1100ক 20 ৰে হৰণ কৰি দিয়ক তাৰমানে আমাৰ ফৰ্মুলা আছিল নহয় টাইম ইকুৱেল টু কি ডিসটেন্স ডিভাইডেড বাই স্পিড গতিকে 00 কাটি দিলো 2 এ কাটি দিলো 55 উত্তৰ ওলাই গল গতিকে 55 সেকেন্ড হ'ল শুদ্ধ উত্তৰ ইয়াৰ পিছৰ অংকটো আমি লৈছো এটা চক্ৰবৃদ্ধি সূতৰ অংক যদি কোনো মূলধন চক্ৰবৃদ্ধি সূতত 8 বছৰৰ মূৰত দুগুণ হয় বুলি কৈছে দেই 8 বছৰৰ মূৰত দুগুণ হয় তেতিয়া হলে তেন্তে কি বুলি কৈছে কিমান বছৰৰ মূৰত এই টকাটো 4 গুণ হৈ যাব আমি তাৰ কাৰণে আমি ফৰ্মুলা ব্যৱহাৰ কৰি অংকটো কৰিম আমি ব্যৱহাৰ কৰি পেলাই এটা অংকটো কৰিম তেতিয়া হলে আমাৰ কথাটো হ'ল আমি প্ৰথম অৱস্থাত ধৰিছো যে p ৰ ভ্যালু 1 তেতিয়াহলে সুতে মূলে কেই টকা হ'ব 2 টকা হ'ব তেতিয়া এইটো দুগুণ হ'ব একৰ এইটো হ'ল দুগুণ হোৱাৰ কাৰণে 2 টো ধৰি ললো এটা আমি সূত্ৰটো বহুৱাম a = কি আছিল সূত্ৰটো p 1 + r / 100 n p টোক যদি এফালে লৈ যাও p টো পূৰণ হৈ আছে পিনে হৰণ হ'ব a / p = 1 + r / 100 এইটোক কি কৰিলো এইটোক 8 কৰি দিলো 8 কেলে কৰিলো কাৰণ 8 বছৰৰ মূৰত বুলি কৈছে তাৰ পিছত এতিয়া আমি কি বহাম চাব বুদ্ধিটো
a এর ভ্যালুটো কিমান 2 p এর ভ্যালুটো কিমান 1 এফালে আছে 1 প্লাস কি r by 100 to the power 8 এতিয়া বস্তুটো চাব বস্তুটো এফনে 2 আছে এফালে কি আছে 1 প্লাস r by 100 to the power 8 এতিয়া আমি যদি স্কয়ার কৰি দিও ইয়াক দুগুণ কৰি দিও ইয়াকো দুগুণ কৰি দিও তেতিয়া কি হ'ব ৰিজাল্টটো ইয়াক দুগুণ কৰি দিলে 2 দুগুণ কিমান হ'ব 4 আৰু এটুক যদি দুগুণ কৰি দিও তেতিয়া কিমান হ'ব 8 দুগুণ কিমান 16 হৈ গল এতিয়া এটো আমি এনেকে ৰাখি দিলো এটো এটা ইকুৱেশন হিচাপে ৰাখি দিলো 2 জানিবা আৰু 1 নং ইকুৱেশনটো এটো ৰাখিলো ঠিক আছে এতিয়া আমি কম্পেয়াৰ কৰিব লাগিব কম্পেয়াৰটো কেনেকৈ আহিব এইটো p জেগাত আহিব এইটো এই সমীকৰণটো বহুৱাব এটোৰ লগত এটো 2 নং সমীকৰণ কম্পেয়াৰ কৰিম তুলনা কৰিলে কি হ'ব এই 1 প্লাস r by 100 to the power n এটো যেনেকৈ আছে তেনেকৈ লিখিছো এটো p এর ভ্যালুটো কি লিখিলে 1 কাৰণ আমি p ভ্যালুটো 1 ধৰি লৈছো এই ফলৰ সাইডটো লিখিছো দেই এতিয়া এই ফলৰ সাইডটো লিখিম এই সাইডটো মানে দুইটাৰ বাম পক্ষটো লিখিছো এফনে কি কইলো 1 plus r divided by কি 100 100 এটো ইয়াত 1 টো দৰকাৰ নাই ঠিক আছে এটা এটো কি হল 16 হল এতিয়া কথাটো চাও বস্তুটো চাও এটো 1 টো দৰকাৰ নাই বুলি যে কলে এটো ভাবিব এটো কি হল 1 টো কাৰণ 1 লগত কোনকেলে একেটা নাথাকিব জানো এটো ভ্যালুটো একে থাকিব হেকাৰণে এটো থাকিলেই হল একটো দিয়া নিদিয়া কোনো অৰ্থ নাই তাৰ হেতু কথা এক এটা ইনো সবতে থাকিব এটা এক এটা পূৰণ কৰিলেও সদায় সংখ্যা একে নাথাকিব জানো হেৰি কথা গতিকে 1 প্লাস r by 100 এটো 1 প্লাস r by 100 কটাকটি কৰি দিলো গতিকে n ৰ কি পালো n ৰ ভ্যালু কি পালো n কি পালো 16 গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব কিমান 16 অৰ্থাৎ উত্তৰটো হ'ব 16 বছৰ ইয়াৰ পিছৰ যেটো অংক এটো একেবাৰে সহজ অংক যোৱা বছৰ পৰীক্ষাত এটো আহি গৈছে কি দিছে ৰুট ওভাৰ দি থোৱা আছে ৰুট ওভাৰ দিয়া আছে ৰুট ওভাৰ 20 ইনটু কি দিছে 45 তাৰ পিছত আকৌ প্লাস ৰুট ওভাৰ 0.04 প্লাস ৰুট ওভাৰ 0. কি দিছে 64 দিছে এটা আমাৰ ইয়াত কাম হ'ব আমি প্ৰথমতে কি কৰিম 20 পূৰণ কৰিম 20 ৰ লগত 45 টো পূৰণ কৰিম 20 ৰ লগত 45 পূৰণ কৰিলে কি হ'ব 2 45 90 তাৰ মানে 900 হ'ল তাৰ পিছত এটো কি আছে ৰুট 0.04 আমি এটা কথা জানো যে 4 ক যদি ৰুট ওভাৰ ভাঙো তেতিয়া কি হয় 2 হয় কিন্তু ইয়াত যেহেতু দুটা আগত দশমিক আছে উত্তৰটোত আকৌ এটা আগত দশমিক আহিব বৰ্গমূলৰ ক্ষেত্ৰত সেইটো মনত ৰাখিব যদি ইয়াত দুটা আগত আহিছে কেলে হৈছে কথাটো সেইটো মই কৈছো 0.2 লগত 0.2 যদি পূৰণ কৰো 2 গুণ কিমান হ'ব 4 হ'ব আৰু এটা কি হ'ব দুটা আগত দশমিক আহিব হেকাৰণে দুটা আগত দশমিক আহিছে গতিকে বৰ্গমূলটো কি হৈছে 0.2 হ'ব ঠিক হেৰে ইয়াত 8 হ'ব 8 মানে বৰ্গমূলটো 0.8 হ'ব এতিয়া কথাটো হ'ল ৰুট ওভাৰ ইয়াত কিমান দিয়া আছে 900 900 ক যদি ভাঙো তেতিয়া কি হ'ব ৰুট ওভাৰ ভাঙিলে কি হ'ব 30 পূৰণ 30 কৰিলে কি হয় 900 হয় গতিকে ইয়াৰ ৰুট ওভাৰটো হ'ব 30 প্লাস 0.2 প্লাস কি 0.8 এই গুটেই সোপা যদি যোগ কৰি দিও এখিনতে এটা পইণ্ট আছে বুলি ধৰি লওক তেতিয়া 2 8 10 ৰ 0 উকলিলে 1 30 একে কি হ'ব 31 গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব 31 নেক্সট অংকতলৈ আগবাঢ়িছো এটো যোৱা বছৰ দিয়া পৰীক্ষা দিয়া অংকই হয় সহজ অংক এইবিলাক কি দিছে তলত কি দিছে নিম্নলিখিত কোনটো সংখ্যা আনবোৰৰ সৈতে অমিল কোনটো অমিল সুধিছে ইয়াতে কথাটো হ'ল মই কৈছো এতিয়া আপোনালোকে চাব ইয়াত কি সংখ্যা দিছে 729 দিছে 729 লগতে দিছে 512 729 টো হৈছে ইয়াৰ ঘনমূল যদি আমি উলিয়াও ঘনমূল মানে এনেকুৱা 9 ইয়াত তিনটা পূৰণ হৈ আছে মানে 9 9 9 তিনটা পূৰণ হলে কি হয় 729 তেনেকে 8 8 8 তিনটা পূৰণ হলে কি হয় 512 মানে 512 ৰ ঘনমূল হ'ল 8 আৰু 729 ৰ ঘনমূল হ'ল 9 তাৰমানে এইটো ঘনমূল আছে এইটো ঘনমূল আছে বা উলুটাকৈ যদি ক'বলৈ যাওঁ পূৰ্ণ ঘন সংখ্যা এই দুইটা 125 টো এটা পূৰ্ণ ঘন সংখ্যা কিহৰ কাৰণে পূৰ্ণ ঘন সংখ্যা কাৰণ 5 5 গুণ 25 5 25 কি হয় 125 হয় কিন্তু এইটো পূৰ্ণ ঘন সংখ্যা ইয়াত নহয় গতিকে ইয়াত অমিলটো হ'ব কোনটো
232 টো অমিল হ'ব এইটো যোৱা বছৰ দিয়া অংক 5, 7, 11, 17, 23, 35, 47 ক্ৰমটোত অমিল সংখ্যাটো চিনাক্ত কৰিবলৈ কৈছে অমিল কোনটো এতিয়া কথাটো হ'ল 5 টো হৈছে মৌলিক সংখ্যা 7 টো মৌলিক সংখ্যা 11 টো মৌলিক সংখ্যা 17 মৌলিক সংখ্যা 23 হৈছে মৌলিক সংখ্যা 35 টো কিন্তু মৌলিক সংখ্যা নহয় এটা যৌগিক সংখ্যা আৰু এটো হ'ল 47 টো কি মৌলিক সংখ্যা গতিকে বাকি গুটেখিনি মৌলিক সংখ্যা দিলে কিন্তু মাজতে 35 টো এটা যৌগিক সংখ্যা দি দিলে মৌলিক সংখ্যা কনসেপ্টটো আমি আগৰ ভিডিওত আপোনালোকক বুজাই থৈছো সেইকাৰণে ইয়াত আকৌ পুনৰ ৰিপিট নকৰো এই অংকটো চাওক এনেকুৱা ধৰণৰ অংক কিন্তু পৰীক্ষাত খুব আহে পাজুল লগাই দিয়ে অংকবিলাকে কিন্তু ইয়াত টেকনিক বিলাক আচলতে কোনটো টেকনিকত গলে অংকটো ওলাব সেইটো আমি চাব লাগিব ইয়াত এটা কি দিছে 2 5 6 28 দিছে কি টেকনিকত গলে 2 এই গিটা মানে পূৰণ হৰণ যোগ বিয়োগ কিবা কৰি মানে 28 পাব লাগিব আৰু সেই একেটা টেকনিকত এই গিটাৰ পৰাও 77 পাব লাগিব এই দুইটাত যেটো টেকনিক ইউজ হ'ব সেই একে টেকনিক ইউজ কৰি আমি থাৰ্ড টো এপ্লাই কৰি দিলে আমি ইয়াৰ উত্তৰটো পাই যাম হয়নে এতিয়া তাৰ কাৰণে আমি কি কৰিম চাওক ইয়াত বুদ্ধিটো কি দিছে ইয়াত এই দুইটা পূৰণ কৰক তাৰ মানে 6 পূৰণ 5 6 5 গুণ কিমান হ'ল 30 30 ৰ পৰা 2 বিয়োগ কৰি দিয়ক 28 হৈ গ'ল ইয়াৰ পিছৰটো তেনেকে কি দিছে 9 পূৰণ 9 9 পূৰণ 9 কৰি দিয়ক আৰু এইটো বিয়োগ কৰি দিয়ক 4 টো বিয়োগ কৰি দিয়ক 9 9 গুণ কিমান 81 81 ৰ পৰা যদি 4 বিয়োগ হয় 77 এইটো সংখ্যা আমি পাই গ'লো তেতিয়াহলে আমি এই অংকটো কৰিবলৈ যাওঁতে এটা কি কৰিম 7 পূৰণ 6 7 6 গুণ কিমান হ'ব 42 42 ৰ পৰা এই 3 টো বিয়োগ কৰি দিম 42 ৰ পৰা 3 গলে কিমান থাকিব 39 গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ল 39 এইটো এটা বহুত ইন্টাৰেষ্টিং অংক নেক্সট অংকটো এইটো এনেকুৱা অংকও দিয়ে পৰীক্ষাত এইটো এটা কেনেকৈ হৈছে সেইটো চাব ইয়াত কি দিছে মাজৰ সংখ্যাটো 42 দিছে মানে অৰ্থটো এইগিটা পূৰণ যোগ বিয়োগ হৰণ কিবা কৰি পেলাই মুঠতে মাজত 42 পাইছে এইগিটাক কৰি পেলাই এটা কি পাইছে আমাৰ উলিয়াবলৈ কৈছে আকৌ তেনেকে এইগিটাত সেই সূত্ৰটো ব্যৱহাৰ কৰি 36 পাইছে এটাটো কি ফৰ্মুলা ব্যৱহাৰ হৈছে আমি চাম 5 এ যদি আমি 6 ক পূৰণ কৰো 5 6 গুণ কিমান হ'ব বাৰু 5 6 গুণ কিমান হ'ব 30 হ'ব হয়নে 4 ৰ লগত যদি 3 পূৰণ কৰো 4 3 গুণ কিমান হ'ব 12 হ'ব গতিকে এতিয়া চাব এইটো 5 এইটো 6 পূৰণ কৰি পালো 30 এই ফালৰ দুটা মুখে মুখে থকা গিটা পূৰণ কৰিলো এনেকে বিপৰীতে থকা গিটা পূৰণ কৰি দিলো 12 হ'ল এই দুইটা যোগ কৰি দিলো 42 হৈ গ'ল ইয়াত এইটো ৰুল মতে এইটো মিলিছে এনেকে মিলিলে ইটোত খালি মিলিছে নাই চাই লব কেতিয়াবা আকৌ এটাত ৰুলটো মিলি যায় ইটোত আকৌ নিমিলাও হৈ যায় সেইকাৰণে দুইটাত যদি মিলে তেতিয়াহে থাৰ্ড টো হ'ব এতিয়া এইটোত হৈছে নাই চাওক তেনেকে এইটোত চাওক 3 6 গুণ কিমান 18 আৰু 9 দুগুণ কিমান 18 18 18 36 হৈছে ইয়াতো মিলিছে মানে এই সূত্ৰটোৱে ইয়াত এপ্লাই হৈ আছে তেতিয়াহলে এইটো কৰিবলৈ যাওঁতে কি কৰিম 8 দুগুণ 16 আকৌ 7 5 গুণ কিমান 7 5 গুণ কিমান 35 আৰু ইয়াৰ দুইটাৰ যোগফলটো কিমান হ'ব 51 সেইকাৰণে আমাৰ উত্তৰটো হ'ব 51 নেক্সট কুৱেশ্যন নম্বৰ 48 টো চাওক কি দিছে এইটো এটা ইম্পৰ্টেন্ট অংক এনেকুৱা অংক পৰীক্ষাত আহিয়েই থাকে ইয়াত কি দিলে চাওক এই যেটো সিম্বল দিছে ইয়াত সিম্বল এই সিম্বলটোৱে কি বুজায় বুলি কৈছে প্লাস বুজায় আমি এই সংখ্যাটোক তাৰমানে আমি তেনেকে লিখি লম তাৰপা এইটো বদমাছ ফৰ্মুলা ইউজ কৰিম 12 লিখিলো 12 ৰ পিছৰ সংখ্যাটো কি দিছে 3 আছে 2 আছে 32 আছে 4 আছে চিন বিলাক বহুতে সাৱধানে বহাব লাগিব দিয়া কথাটো কি কৈছে এই যেটো সিম্বল আছে এই সিম্বলটোৱে কি বুজাইছে প্লাস বুজাইছে তাৰমানে এইখিনিত আমি প্লাস দিলো কথাটো এইবোৰ একেবাৰে উজুৰ অংক দেই এড দিছে এট দা ৰেটৰ ঠাইত কি দিছে পূৰণ হ'ব বুলি কৈছে পূৰণ চিন হ'ব বুলি কৈছে পূৰণ চিন গতিকে এইখিনিতে আমি পূৰণ চিন দি দিলো তাৰ পিছত হেজ এই হেজটোৱে কি বুজাব বুলি কৈছে মাইনাস হেজ কত আছে এই 2 পিছত হেজ আছে গতিকে এইখিনিত মাইনাস দিলো তাৰ পিছত এইটো এস দিছে যে এইটোৱে কি বুজাইছে হৰণ এইখিনিতে আমি কি দি দিলো হৰণ এটা আমি কৰিম এটা আমাৰ বদমাছ ফৰ্মুলা মতে প্ৰথমতে আমাৰ কামটো হ'ব কি ডিভিজন অৰ্থাৎ হৰণ কৰিব লাগিব ইয়াত আমি 4 য়ে 32 ক হৰণ কৰি কিমান পালো 8 বাকিবোৰ যেনেকৈ আছে আমি তেনেকৈ বহুৱাই থৈ দিও হৰণৰ পিছৰ কামটো হ'ব কি m মানে মাল্টিপ্লিকেশন পূৰণ কৰিব লাগিব এটা পূৰণ 2 3 গুণ কিমান 2 3 গুণ কিমান হ'ব 6 হলনে তেতিয়া নেক্সট আহিব কি এডিশন মানে যোগ কৰিব লাগিব
12 6 যোগ কৰিলো কিমান হ'ব 18 তাৰ পিছত কি কৰিব লাগিব সাবট্ৰেকচন অৰ্থাৎ মাইনাস 18 পৰা 8 বিয়োগ কৰিলো কিমান থাকিব 10 গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ল 10 শুদ্ধ উত্তৰটো কিমান পালো 10 এনেকুৱা অংক পৰীক্ষাত আহে যোৱা বছৰ আহিছে এবাৰ এই অংকটো চাব ইয়াতো কি কৈছে যে তলৰ কোনটো অমিল তাৰমানে অমিলটো বাছি ল'ব লাগে ইয়াত অমিলটো যে বাছি ল'ব দিছে আপোনালোকে চাওক কথাটো কেনেকৈ আমি অংকটো কৰিম ইয়াতে চাব দেই কথাটো ইয়াত 154 আছে গতিকে এইটো যুগ্ম সংখ্যা 235 এইটো অযুগ্ম সংখ্যা গতিকে চাবলৈ গ'লে এইটো এটা অমিল সংখ্যা হয় নহয় আকৌ ইয়াত চাওক এইটো এটা যুগ্ম সংখ্যা এইটো এটা যুগ্ম সংখ্যা কিন্তু এইটো অযুগ্ম সংখ্যা গতিকে দেখোন অযুগ্ম সংখ্যা দুটা ওলাই গ'ল গতিকে আমি যুগ্ম অযুগ্মৰ ফালৰ পৰা যদি চাবলৈ যাওঁ তেতিয়াহ'লে অপচনত 235টো আছে কিন্তু 235টো দি দিলে আমাৰ শুদ্ধ নহ'ব কেলে শুদ্ধ নহ'ব কাৰণ আমি কিহৰ ভিত্তিত 235টো দিলো যুগ্ম অযুগ্মৰ ওপৰত যদি ভিত্তি কৰি দিলোহেঁতেন তেতিয়া 235 অযুগ্ম সেইটো ঠিকে আছে কিন্তু আকৌ এই যেটো সিৰিজ দিয়া আছে আমাৰ ইয়াত যিকিটা সংখ্যা দিয়া আছে তাত আকৌ 361টোও আছে নহয় 361টোও অযুগ্ম সংখ্যাই হয় নে নহয় সেই হিচাপে উত্তৰটো কিন্তু এটো শুদ্ধ নহ'ব তেতিয়াহ'লে আমি কি টেকনিক ব্যৱহাৰ কৰিম ইয়াত আমি কি কৰিম অংকবিলাকৰ যোগফলটো চাম অংকবিলাকৰ যদি যোগফলটো আপোনালোকে চাই তেতিয়াহ'লে দেখা পাব যে 154ত থকা অংকবিলাকৰ যোগফল তাৰমানে এইটো 1 + 5 + 4 যোগ কৰিলে 10 হৈ যায় তেনেকে 235ত থকা সংখ্যাবিলাক যোগ কৰিলে 10 হৈ যায় 352ত থকাটো যোগ কৰিলেও 10 হৈ যায় 361ত থকা সংখ্যাবোৰ যোগ কৰিলেও 10 হৈ যায় 324ত থকা সংখ্যাবোৰ যোগ কৰিলেও 10 হৈ নাযায় 9 হৈ যায় গতিকে শুদ্ধ উত্তৰটো কি হ'ব 9 হ'ব তাৰমানে এইটো হ'ব 324 324টো হ'ল ইয়াত অমিল সংখ্যা নেক্সট আছে যদি কোনো পাঁচটা ক্ৰমিক সংখ্যাৰ যোগফল 190 হয় তেনেহলে সৰু সংখ্যাটো কি হ'ব সৰু সংখ্যা কি হ'ব এতিয়া চাওক এটা কোনো পাঁচটা ক্ৰমিক সংখ্যাৰ যোগফল বুলি কৈছে পাঁচটা ক্ৰমিক সংখ্যাৰ যোগফল বুলি কোৱাৰ লগে লগে 2 3 4 5 6 বুলি যেনিবা ধৰিলো সংখ্যাকেইটা যদি এনেকৈ আপুনি ভাবি লয় তেতিয়াহ'লে এই প্ৰথম সংখ্যাটোক যদি x বুলি ধৰো পিছৰ সংখ্যাটো পাবৰ কাৰণে আমি কি কৰিব লাগিব 2 লগত 1 এটা যোগ কৰিব লাগিব তাৰ মানে পিছৰ সংখ্যাটো হ'ব x + 1 তাৰ পিছৰ সংখ্যাটো হ'ব x + 2 তাৰ পিছৰ সংখ্যাটো হ'ব x + 3 গতিকে 1 2 3 4 আৰু এটা সংখ্যা ল'ব লাগিব পাঁচটা এই পাঁচটাৰ যোগফল কিমান হ'ব 190 হ'ব বুলি কৈছে মানে এইবিলাক আমি কি কৰি দিলো সব প্লাস কৰি দিব লাগিব সব প্লাস কৰি দিব লাগিব এটা x কেটা হ'ল 1 2 3 4 5টা 5x প্লাস সংখ্যা কিমান হ'ল 2 1 3 3 3 6 6 4 কিমান হ'ব 10 এতিয়া 5x = 190 এই প্লাসটো ইফালে গলে কি হ'ব মাইনাস এটো যোৱা বছৰ আহি যোৱা অংক দেই x = 190 পৰা 10 গলে 180 থাকিব 5ৰে ইয়াক যদি হৰণ কৰি দিও কেইবাৰ যাব 36 বাৰ যাব এটা আটাইতকৈ সৰু সংখ্যাটো বিচাৰিছে গতিকে x ৰ ভ্যালুটোৱে হ'ব আটাইতকৈ সৰু এটোৱে হ'ল প্ৰথম সংখ্যা গতিকে x ৰ ভ্যালু যেহেতু 36 পালো গতিকে আমাৰ উত্তৰটো শুদ্ধ উত্তৰটো হ'ল কি অপচন ডি 36 এই অংকটো যোৱা বছৰ পৰীক্ষাত আহি গৈছিলে এই অংকটো কথাটো কি বুলি কৈছে যে যদিহে পি কিউ আৰ তিনিটা এনে সংখ্যা হ'ব লাগিব পি কিউ আৰ সংখ্যা তিনিটা এনেকুৱা তিনিটা সংখ্যা পি আৰু কিউ লসাগু হ'ব কিউ মানে আমি এইটা সংখ্যাকেইটা ইনে এটা ধৰি লম যে আপোনালোকে কেনেকৈ এইটো অংক বেলেগে বেলেগ পদ্ধতিত শিকাব পাৰে দেই মই এটা বেলেগ টেকনিক দেখাইছো চাব টেকনিক মানে কি আমি সংখ্যা ধৰি লৈ কৰিম এতিয়া আমি পি আৰু কিউ এনেকুৱা দুটা সংখ্যা লৈ লম ধৰা হল পি মানটো 1 ললো কিউ মানটো 2 ললো তেতিয়া আপুনি চাওক 1 আৰু 2 ৰ লসাগু কিমান হ'ব 2 হ'ব নাই 2 মানে কিমান কিউ হ'ল নে নহল গতিকে সেই হিচাপে এইটো কিউ হিচাপে ঠিকে আছে এতিয়া আমি কি কৰিম নেক্সট আকৌ কিউ আৰু আৰ ৰ লসাগু লম কিউ আৰু আৰ এটা কিউটো কিমান পালো এইটো কিউ ভ্যালুটো কিমান 2 গতিকে কিউটোক আমি 2 বুলিয়ে লম আৰটোক আমি বেলেগ এটা ভ্যালু লৈ লম এনেকুৱা এটা ভ্যালু লম যাতে ইহঁতৰ লসাগুটো আকৌ সেই ভ্যালুটো হৈ যায় গতিকে 4 লম 4 ললে কি হ'ব চাওক 2 আৰু 4 এইটো চাব দেই 2 আৰু 4 লসাগু কিমান হ'ব 2 এ ইয়াক এবাৰ যাব ইয়াক দুবাৰ যাব 2 দুগুণ কিমান হ'ল 4 হ'ল নে নহল 4 হ'ল গতিকে সেই 4টো কি আৰ হয় নে নহয় আৰৰ জায়গাত আমি বহাইছো নাই গতিকে আমি কি পালো পি ৰ এটা মান লৈ ললো 1 কিউৰ এটা মান লৈ ললো 2 আৰৰ এটা মান লৈ ললো 4 আপোনালোকে এনেকুৱা অংকবোৰ মান ধৰি পেলাই কৰি চাবচোন তেতিয়া কিন্তু সহজতে ওলাই বেলেগে বেলেগ পদ্ধতি শিকাব পাৰে দেই শৰ্ট টিপছো থাকিব পাৰে মই এইটো পদ্ধতিতে নিজেও কৰো আনকো শিকাইছো ঠিক আছে এতিয়া আপুনি কি কৰিব এই তিনটা সংখ্যাৰ ভ্যালু তিনটা পালেন নাই এটা 1 2 আৰু 4 লসাগু উলিয়াই দিয়ক 1 2 আৰু 4 লসাগু কিমান হ'ব বাৰু 1 2 4 লসাগু কিমান হ'ব
2 দুগুণ 4 হ'ব 4 মানে কি r হয়নে নহয় গতিকে ইয়াৰ উত্তৰটো কি হ'ব r হেতুৱে কথা এইটো অংক যোৱাছৰ পৰীক্ষাত আহিছিলে এইটো অংক পৰীক্ষাত আহিছিলে 1:3:4:7 অনুপাতত আছে সৰ্বোচ্চ আৰু সৰ্বনিম্ন কোণৰ পাৰ্থক্যটো কিমান সুধিছে ইয়াত কি কৰিব লাগিব আমি জানো যে এটা চতুৰ্ভুজৰ গোটেইকেইটা কোণৰ যোগফল হৈছে 360 ডিগ্ৰী গতিকে এই গোটেইখিনি যোগ কৰক এইটো 1x ধৰিলো মানে x ধৰিলো তাৰপিছত এইটো 28x ধৰিলো তাৰপিছত এইটো 4x ধৰিলো তাৰপিছত এইটো 7x ধৰিলো গোটেইখিনি যোগ কৰি দিয়ক 7 4 11 11 3 কিমান 11 3 12 14 হয় নহয় 11 3 14 গতিকে 14 লগত যদি যোগ কৰি দিও কিমান যোগ কৰিব লাগিব এইটো 1 15 হল এতিয়া কি কৰিব এইটো মানে এইফালে থাকিলে 15x = 360 x = কি থাকিব 360 divided by 15 360 divided by 15 মানে হৈছে কিমান 24 ডিগ্ৰী তাৰমানে এইটোক যদি কাটি দিও 24 ডিগ্ৰী পাম তেতিয়া হলে এই প্ৰথম যেটো কোণ হ'ব আটাইতকৈ সৰ্বনিম্ন কোণ হৈছে x গতিকে x ৰ মানটো পালো 24 ডিগ্ৰী তাৰপিছত ইয়াত আটাইতকৈ বেছি অনুপাত কি আছে 7 আছে গতিকে 7x কৰিলো 7x মানে 7 ৰ লগত কি কৰিম 24 পূৰণ কৰিম 7x টো হৈছে ডাঙৰ কোণ 24 যদি পূৰণ কৰো 7 ৰ লগত 7 পূৰণ 24 কৰি দিয়াৰ লগে লগে ইয়াৰ উত্তৰটো ওলাব 168 ডিগ্ৰী এতিয়া আমি ইহঁতৰ পাৰ্থক্য বিচাৰিছে মানে কি বিয়োগফল বিচাৰিছে গতিকে এইটো পাই এইটো বিয়োগ কৰিলো 168 ৰ পৰা 24 টো বিয়োগ কৰিলো উত্তৰ পাই গলো 144 ডিগ্ৰী